উপস্থাপন কৰিছে মৰমৰ যি আৰু যি জোঁৱাই দৰিং গগৈ আৰু দৰিং গগৈৰ হাতত মোৰ এই স্তৱক মালা দৰিয়নি চৰাই অৰ্পণ কৰিম। ৰাণু ফুকনে নিজৰ যি আৰু জোঁৱাইক এইখন অৰ্পণ কৰিছে। কৃতজ্ঞতা প্ৰকাশ কৰিছে যিসকল শহীদে সদায় লেখাৰ সাহস যোগাই আহিছে সেইসকল শুভাকাংক্ষী পাঠকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশিছোঁ। লগতে যি জোঁৱাই দৰিং গগৈ আৰু দৰিঙৰ শলাগ লৈছোঁ। আগকথাত লিখিছে লেখিকাগৰাকীয়ে, মোৰ স্তৱকবোৰে সাৰ্থকতা লভিছিল স্বপত্ৰিকাৰ বুকুত। অগণন শুভাকাংক্ষী আৰু জ্যেষ্ঠজনৰ আশীষেৰে জীপাল হোৱা স্তৱকবোৰ একত্ৰিত কৰি দৰিঙৰ তৎপৰতাত কাম আগবাঢ়িল আৰু দৰিয়নি চৰাইৰ নামাকৰণেৰে শ্ৰদ্ধাৰ আমিনুৰ ৰহমান দেৱৰ ছত্ৰছায়াত নগাঁৱৰ আনন্দ প্ৰকাশত হৈ প্ৰকাশ পালে। শহীদ পাঠক সমাজে আদৰি ল'লে মোৰ শ্ৰমৰ সাৰ্থক হ'ব। বিনয়েৰে ৰাণু ফুকন, সাপেখাতি 14 অক্টোবৰ। এয়া একোটিহত স্তৱক। আমি স্তৱকৰ সম্পৰ্কত নিশ্চয় জানো এটি চুটি কবিতাৰ দৰে। গতিকে স্তৱকত তেওঁ নিজৰ মনৰ অনুভূতিখিনি প্ৰকাশ কৰিছে আৰু মই তাৰে কিতাপখন উন্মোচন কৰিছোঁ তেওঁৰ এটি স্তৱকৰে। তেওঁ লিখিছে, আলোকৰ সন্ধানত জীৱনে বাট বোলে, ৰৈ ৰৈ সুষমাৰ অন্বেষণ কৰে। ধুনীয়া পৃথিৱীত অসুন্দৰ বাসনেৰে মানুহেই আপদ মাতে। এইখন পৃথিৱী জীৱৰ বাবে, দুখ সুখৰ অলংকাৰ দুদিনলৈ আহে। ক্ষণিকৰ জীৱনৰ উত্থান পতন তাকেই ভগাই ল'লে মানুহৰ মাজত একাকী জীৱনো উজ্বলি উঠে। এটা সুন্দৰ স্তৱক কবিতা। আমি যদি সকলোৱে আমাৰ সুখ দুখবোৰ ভগাই ল'ব পাৰোঁ তেনেহ'লে আমি কেতিয়াও অকলশৰীয়া নহয়। আমি সদায় সকলোৱে একতাৰে আগবাঢ়িব পাৰোঁ। সেইকাৰণে আমাক লাগিব আলোকসন্ধানী এটা মন। পোহৰৰ বাটেৰে আমি আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব লাগিব। আৰু তাৰ বাবেই যদি আমি পোহৰৰ বাটেৰে বাট বোলোঁ তেতিয়া আমাৰ মনৰ যিবোৰ অসুন্দৰ বাসনা, যিবোৰ বেয়া ভাৱ চিন্তা, সেইবোৰ আঁতৰি যাব আৰু আমি এখন নতুন পৃথিৱীৰ সন্ধান কৰিব পাৰিম। মই কবিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ৰাণু বুলিয়েই ক'লোঁ আৰু ফুকনকো নক'লোঁ, সৰু ছোৱালী। ৰাণুৰ এই সৃষ্টিশীল মনটো আৰু আগুৱাই যাওক। ৰাণুৱে এনেকৈ কবিতাৰে আমাৰ মনবোৰো জীপাল কৰি তোলক। সেই আশা কৰিয়েই দৰিয়নিৰ চৰাই উন্মোচন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ।